কিমান চনৰ পৰা ভাৰতবৰ্ষত শিক্ষক দিৱস পালন কৰা হয় জানেনে? উত্তৰ 1962 চনৰ পৰা ভাৰতবৰ্ষত শিক্ষক দিৱস পালন কৰা হয়। ভাষাৰ মাতৃস্বৰূপ অৰ্থাৎ ভাষাৰ মাতৃ হিচাপে কোনটো ভাষাক কোৱা হয়? উত্তৰ সংস্কৃত ভাষাক। বিশ্বৰ কোন দেশৰ মানুহে পাবজি খেলিব নোৱাৰে জানেনে? উত্তৰ চীন দেশৰ মানুহে পাবজি খেলিব নোৱাৰে। কোন দেশত আটাইতকৈ বেছি কুকুৰ পোৱা যায় জানেনে? উত্তৰ পাকিস্তানত আটাইতকৈ বেছি কুকুৰ পোৱা যায়। ছোৱালীবোৰে কি বস্তু ল'ৰাক চাব নিদিয়ে অৰ্থাৎ চাব দিব নিবিচাৰে জানেনে? উত্তৰ ছোৱালীজনীৰ মোবাইল ফোন। কোন দেশৰ পুলিচ প্ৰশাসন আটাইতকৈ বেছি শক্তিশালী জানেনে? উত্তৰ আমেৰিকাৰ পুলিচ প্ৰশাসন আটাইতকৈ বেছি শক্তিশালী। স্বামী সদায় কি কৰিলে পত্নী ভাল পায় জানেনে? উত্তৰ স্বামী সদায় পত্নীৰ প্ৰশংসা কৰিব লাগে, তেতিয়া পত্নী স্বামীক ভাল পায়। আমি মন্দিৰত কি বস্তু লৈ যাব নোৱাৰো অৰ্থাৎ ভিতৰত নিব নোৱাৰো? উত্তৰ চেণ্ডেল। ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি পেট্ৰল পোৱা যায় জানেনে? উত্তৰ ভাৰতৰ গুজৰাট ৰাজ্যত আটাইতকৈ বেছি পেট্ৰল পোৱা যায়। কি জন্তু নাকেৰে পানী খায় জানেনে? উত্তৰ হাতী নাকেৰে পানী খায়। কি জন্তু 3 মাহলৈকে পানী নোখোৱাকৈ থাকিব পাৰে? উত্তৰ মৰুভূমিত থকা উট 3 মাহলৈ পানী নোখোৱাকৈ থাকিব পাৰে। ভাৰতবৰ্ষত প্ৰথমবাৰ ৰেল কিমান চনত চলিছিল জানেনে? উত্তৰ 1853 চনত পোনপ্ৰথমে ৰেল চলিছিল ভাৰতবৰ্ষত। ইংৰাজসকলে কিমান চনত ভাৰতবৰ্ষত আহিছিল? উত্তৰ 1498 চনত ভাৰতবৰ্ষত পোনপ্ৰথমে ইংৰাজসকল আহিছিল। ইংৰাজসকল ভাৰতবৰ্ষত কিমান বছৰ ৰাজত্ব কৰিছিল জানেনে? উত্তৰ প্ৰায় 200 বছৰ ৰাজত্ব কৰিছিল। ভাৰতৰ প্ৰথম বেংক কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ 1770 চনত পোনপ্ৰথমে ভাৰতবৰ্ষত বেংক স্থাপন কৰা হৈছিল। আন্তৰ্জাতিক ফুটবল সংস্থা ফিফাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1904 চনৰ 21 মে'ত। মহাকাশলৈ গ'লে কোনো ৰকেটৰ গতিবেগ নিম্নতম কিমান হ'ব লাগিব জানেনে? উত্তৰ প্ৰতি ঘণ্টাত 11.2 কিলোমিটাৰতকৈও বেছি হ'ব লাগিব। শ্ৰীমদ্ভাগৱত গীতা কি ভাষাত লিখা হৈছিল জানেনে? উত্তৰ সংস্কৃত ভাষাত লিখা হৈছিল। ভাৰতৰ কোন ৰাজ্যৰ ৰাজধানী দুটা জানেনে আপুনি? উত্তৰ জম্মু কাশ্মীৰৰ ৰাজধানী দুটা। বিশ্বৰ কোন দেশত আটাইতকৈ বেছি সাপ পোৱা যায় অৰ্থাৎ আছে বুলি জনা গৈছে? ইয়াৰ উত্তৰটো হ'ব ব্ৰাজিলত। কোনটো জন্তুক মৰুভূমিৰ জাহাজ বুলি কোৱা হয় অৰ্থাৎ জনা যায়? উত্তৰ উটক। ভাৰতৰ কোনজন ৰাষ্ট্ৰপতি বাতৰি কাকত বিক্ৰী কৰিছিল জানেনে? উত্তৰ ডক্টৰ APJ আব্দুল কালাম ছাৰে। এটা বিমানৰ মূল্য কিমান আপুনি জানেনে? উত্তৰ এটা বিমানৰ মূল্য হৈছে 480 কোটি। আমাৰ ভাৰতবৰ্ষত মুঠ কিমানখন ৰাজ্য আছে জানেনে আপুনি? উত্তৰ আমাৰ ভাৰতবৰ্ষত মুঠ 28খন ৰাজ্য আছে।